ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং ফিনান্স, যাক আমি চমুকৈ IIBF বুলি জানো। IIBF পৰীক্ষা কিয় দিছিলোঁ অলৰেডি আগৰ ভিডিঅ'ত জনাই দিয়া হৈছে। এই ভিডিঅ'ত আপুনি জানিব পাৰিব যিসকলে আগতে পৰীক্ষা দিছে, পাছ হৈছে, এতিয়ালৈকে চাৰ্টিফিকেট লাভ কৰা নাই, কেতিয়া লাভ কৰিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যেতিয়া মই IIBF পৰীক্ষা দিছিলোঁ, পৰীক্ষা দি আহি তাৰপিছত মই মেইল কৈছিলোঁ যে কেতিয়া চাৰ্টিফিকেট লাভ কৰিম। তেতিয়া মেইল আহিছে, ৰিপ্লাই আহিছে, ইয়াত উল্লেখ কৰিছে। ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই যাম। ইয়াতে চাই লওক, ইয়াত কৈছে যে ডিউ টু দ্য টেকনিকেল চেঞ্জেছ কৰিছে। ইয়াত উল্লেখ কৰিছে ডিজিটেল চাৰ্টিফিকেট, ডুপ্লিকেট চাৰ্টিফিকেট আৰু হ'ল ফিজিকেল পেপাৰ, যিটো বাই পোষ্টত নিজৰ এড্ৰেছ মতে পঠাই দিয়ে। বৰ্তমান ডিজিটেল চাৰ্টিফিকেটবিলাক মেইলত আহি যায়, ফিজিকেলবিলাক বাই পোষ্টত নিজৰ এড্ৰেছ মতে আহি যায়। ইয়াতে ইম্পৰ্টেণ্ট কথা কৈছে যে কেণ্ডিডেট ডিচেম্বৰ মাহৰ লাষ্টৰ ফলত, ইয়াতে কৈছে লাষ্টত লাভ কৰিব চাৰ্টিফিকেট, ইয়াতে উল্লেখ কৰিছে এণ্ড অফ ডিচেম্বৰ 2020, মানে ডিচেম্বৰ মাহৰ লাষ্টত লাভ কৰিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যিসকল কেণ্ডিডেট ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহত পাছ হৈছে IIBF পৰীক্ষাত, সেইসকল কেণ্ডিডেট ডিচেম্বৰ মাহৰ লাষ্টৰ ফালে চাৰ্টিফিকেট লাভ কৰিব, ইয়াতে উল্লেখ কৰিছে। আৰু যিসকল কেণ্ডিডেট এপ্লাই কৰিছিল ডুপ্লিকেট চাৰ্টিফিকেট, সেইসকল কেণ্ডিডেট ডিচেম্বৰ মাহৰ লাষ্টৰ ফালে চাৰ্টিফিকেট লাভ কৰিব, ইয়াতে উল্লেখ কৰিছে। এইটো আপডেট আহিছে, মই যেতিয়া মেইল কৰিছোঁ তাৰপিছত এইটো ৰিপ্লাই আহিছে। ডিচেম্বৰ মাহত যিসকলে পৰীক্ষা দিছে সেইসকলে কেতিয়া লাভ কৰিব ইয়াতে উল্লেখ কৰা নাই। ইয়াত অনলি উল্লেখ কৰিছে ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত IIBF পৰীক্ষাত পাছ হৈছে সেইসকলে ডিচেম্বৰ মাহৰ লাষ্টৰ ফালে চাৰ্টিফিকেট লাভ কৰিব, ইয়াতে উল্লেখ কৰিছে। যদি আৰু কিবা নতুন আপডেট পাই যাওঁ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।